100 টকাত ভাগ্যৰ দুৱাৰ খোল খালে চেঙাৰ এজন বিশেষভাৱে সক্ষম ব্যক্তিৰ 100 টকীয়া নোটেৰে টিকট ক্ৰয় কৰি মহিন্দ্ৰা থাৰ বাহন লাভ কৰিলে জমিৰ উদ্দিন নামৰ লোকজনে বঙাইগাঁৱত অনুষ্ঠিত উপহাৰ কুপনৰ এখন খেলৰ 100 টকীয়া টিকটৰ এখন বহি ক্ৰয় কৰিছিল কন্যা ৰবিনা খাতুনৰ নামত এই লোকজনে তাৰ পাছতেই কপাল ফুলিল জমিৰ উদ্দিনৰ মাত্ৰ 100 টকাতে বিলাসী বাহনৰ গৰাকী হ'ল জমিৰ উদ্দিন এই প্ৰাপ্তিয়ে উৎফুল্লিত কৰি তুলিছে জমিৰৰ পৰিয়ালৰ লগতে চেঙাৰ পূব মহচৰা গাঁওবাসী মই শুনা পালো যে বঙাইগাঁৱৰ পৰা লটাৰীৰ টিকেট কাটিছে মোৰ ল'ৰাক ক'লো যে মোক 2টা বা 3টা টিকেট কাটি দি তাৰপিছত মই জানুৱাৰীৰ 9 তাৰিখত 1000 টকা দি পেলাই মই এটা বহি লৈছো বহিৰ পৰা 13টা টিকেট আছিল জানুৱাৰীৰ 28 তাৰিখে খেল হ'ব মই সেইটো শুনা পাইছো যে ৰাতি 11টা বজামান আমাৰ ল'ৰা কৈছে যে দেৱতা মই এটা প্ৰাইজ মিলি গৈছে মিলাতে আমি বহুত ভাল পাইছো মোৰ গোটাই পৰিয়ালৰ মানুহে বিৰাট ভাল পাইছে মই সৰুৰ পৰাই মই বেলেগৰ তাত মই খুজি মাগি খাওঁ ভিক খুজি খাওঁ মই শুনা পালো যে বঙাইগাঁৱৰ পৰা লটাৰীৰ টিকেট কাটিছে